হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মই বনাইছোঁ একদম পাতলা মাছৰ জোল। পাতলা মাছৰ জোল এনেকৈ বনাইছোঁ, যেনেকুৱা কালুঞ্জি দি পেলাই আৰু কেঁচা জলকীয়া আৰু লগত ধনিয়া পাতা, বাকী একো নাই। আপোনালোকে চাই লওক। এনেকৈ মই ইয়াতে হালধি, জলকীয়াৰ গুড়া এনেকৈ মিলাই পেলাই মই পানীত গুলি লৈছোঁ। এইখিনি আপোনালোকে দেখা পাইছে। মছলাখিনি তেল হৈ গৈছে পুৰা একেবাৰে। তেল হোৱাৰ পিছতহে পানী ঢালিব। পানী দিয়া হৈ যোৱাৰ পিছত ঢাকনিখন মাৰি দিলোঁ। ভালকৈ উতল আহিব, মাছখিনি ঢালি দিব। উতল অহাৰ লগে লগে মই দিছোঁ ধনিয়া পাতাখিনি ছটিয়াই। ধনিয়া পাতাখিনি যদি মই উতল অহাত দিওঁ, তেতিয়াহ'লে অকণমান ফ্লেভাৰটো আহিব, খাবলৈ গোন্ধত ভাল লাগিব। আপোনালোকৰ যদি এনেকুৱা পাতলা জোল ভাল লাগে, চাই পেলাই এনেকৈ বনাবচোন। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ।